পেনৰ পৰা কম্পিউটাৰৰ পৰা গুগলৰ পৰা মেটা আৰু আজিকালি এআই যুগত নমস্কাৰ, মই ডক্টৰ দিলীপ চেতিয়া, কনসালটেন্ট ডেন্টাল এণ্ড অৰেল সাৰ্জন। আজি আমি কথা পাতিম ডেন্টিষ্ট্ৰিত আমাৰ এআই কি ৰোল হৈ আছে। ডেন্টেলত এতিয়া আমাৰ যিটো নতুন পদ্ধতি আহিছে তাৰ ভিতৰত ডেন্টেলৰ এআই যিটো জেনেৰেশ্যন আছে এইটো কেনেকৈ হেল্প কৰি আছে তাৰ বিষয়ে আমি অলপ কথা পাতিম। এআইটো আমাৰ যেনেকৈ আপুনি জানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি, তেনেকৈ ৰাইট ফ্ৰম মিছাইল যুগৰ পৰা লৈ সৰু পিনৰ লগত পৰ্যন্ত এইটো ইউজ হৈ আছে। তেনেকৈ সেম আমাৰ ডেন্টেলতো বহুত ইউজ হৈ আছে। ডেন্টেলত আমাৰ ডায়েগনষ্টিকত এইটো বিশেষ এইটো আৰম্ভ হৈছে এতিয়া যে আমি এটা এক্সৰে লওঁ, এক্সৰে লোৱাৰ লগে লগে আপোনাক কৈ দিব পাৰিব যে আপোনাৰ দাঁতত পোকে ক'ত খাইছে আৰু আপোনাৰ যিটো গামছৰ প্ৰব্লেম আছে, এইটো আলুৰ প্ৰব্লেম ক'ত আছে, তেজ ক'ৰ পৰা ওলাই আছে আৰু বাকী দাঁতৰ কিমান লাইফ আছে, এইবিলাক গোটেই কথাটো আপোনাৰ আজিকালি ডায়েগনষ্টিক থ্ৰু আমি গম পাই যাওঁ। CBCT যিটো আমাৰ কোন বিম কম্পিউটাৰাইজ টমোগ্ৰাফি, যিটো ডিজিটেল ডেণ্টেল এক্সৰে হয়, তাতে আমি গম পাই যাওঁ যে এইটো দাঁতৰ হাড় কেনেকৈ আছে, দাঁতৰ হাড়ৰ কোৱালিটি কেনেকৈ আছে, দাঁতৰ যিটো ভলিউম আছে, বনৰ ভলিউম কিমান আছে আৰু ডেন্সিটিটো কিমান আছে, এইবিলাক গোটেই কথা আমি জানি যাব পাৰোঁ। আৰু তাৰ পিছে আমি এইটো ডেন্টিষ্ট্ৰিৰ ওপৰত কি প্ৰভাৱ আছে এইবিলাক আমি কথা পাতিম। আমাৰ যুগ আছিলে যেতিয়া আমি দাঁতটো জোখ লওঁ যদি কয়, এইটো আমি মুখত এটা জেলগেন টাইপৰ কিবা মেটেৰিয়েল আহে, এইটো দি আমি মুখত ভৰাই পেলাই জোখটো লৈছিলোঁ। কিন্তু আজিকালি এইটো জোখ লোৱা সময়ত আমাৰ বহুত দিগদাৰ হয়। পেচেণ্টে কেতিয়াবা গেগ কৰে, উশাহ লওঁতে দিগদাৰ পায়। কিন্তু এইটো কণ্ডিশ্যনত এতিয়া আজিকালি যিটো আহি গ'ল আমাৰ ইনফ্ৰাঅৰেল স্কেনাৰ আহি গ'ল, তাত স্কেনাৰৰ ভিতৰত আমি মুখত স্কেনটো কৰোঁ আৰু স্কেন কৰি পেলাই এই পিকচাৰটো আমি লগে লগে কম্পিউটাৰত পাই যাওঁ। আৰু এই কম্পিউটাৰাইজটো আমি যেতিয়া ডাটা আছে এইকেইটা আমি লগে লগে য'ত আমাৰ দাঁতটো বনে লেবত আমি ডাইৰেক্টলি পঠাই দিব পাৰোঁ। আৰু এইটো পঠোৱাৰ লগে লগে আমি উইদিন এ আৱাৰ অৰ 2 আৱাৰ্ছৰ ভিতৰত দাঁতটো লগাই দিব পাৰোঁ। তো এই পদ্ধতি হোৱা কাৰণে আমাৰ আজিকালি দাঁতৰ যিটো আগত ট্ৰিটমেণ্টটো দীঘলীয়া আছিলে, এই ট্ৰিটমেণ্টটো বহুত ইজি হৈ গ'ল আৰু টাইম ইফেক্টিভলি হৈ গ'ল। আৰু আমাৰ স্মাইল ডিজাইনিং যিটো আমাৰ আছে, যিটো আমাৰ অৰ্থোডন্টিক ট্ৰিটমেণ্ট, এইবিলাক ছফ্টৱেৰকেইটা আহি গ'ল, তাতে এআই জেনেৰেটেড হৈ গ'ল। তাতে আমি ফটো লৈ পেলাই আমি আগতে জনাই দিব পাৰোঁ পেচেণ্টক যে আপোনাৰ এণ্ড ৰিজাল্টটো কেনেকৈ আহিব। অলমষ্ট এইটো আপোনাৰ 90 to 100% আমি আগতে কৈ দিব পাৰোঁ যে একুৰেচিটো আপোনাৰ গম পাই যাব পাৰিব যে কি আপোনাৰ ৰিজাল্টটো অলমষ্ট এনেকৈ আহিব। তো এইটো কৰাৰ কাৰণে আপোনাৰ আজিকালি পেচেণ্টক বহুত সুবিধা হৈ গ'ল আৰু পেচেণ্টটো কনভাৰ্চনটো বেছি হৈ গ'ল যে আপোনাক কৰা আগতে আমি দেখাই দিব পাৰোঁ যে ট্ৰিটমেণ্টটো কি ধৰণৰ হ'ব আৰু কি এণ্ড ৰিজাল্টটো কি আহিব আপোনাক। এইবিলাক জাষ্ট হেপেন বিকজ অফ আপোনাৰ এআই জেনেৰেটেড যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি আমাৰ যিটো ষ্টিমুলেশ্যন আছে, এইবিলাক ছফ্টৱেৰ দি আমি এইটো পাইছোঁ। আৰু আপোনাৰ যিটো ডায়েগনষ্টিকত আছে এইটোতো নিশ্চয় আপোনাৰ আছে। প্লাছ আপোনাৰ আমি ট্ৰিটমেণ্টটো বহুত ডাঙৰ যিটো বুঢ়া মানুহ হয় یا নহ'লে যাৰ একেবাৰে দাঁত নাথাকে, তাৰে আমি আজিকালি ইমপ্লাণ্ট আৰু এইবিলাক যিটো কৰোঁ, তাতে ভিতৰত আমি এইটো ইমপ্ৰেশ্যনটো যিটো লওঁ, জোখটো লওঁ, এই জোখটো আমি গোটেই ডিজিটেল কৰি দিলোঁ আৰু তাৰে ৰিজাল্টটো ইজিলি হৈ যায় আৰু ইফেক্টিভলি হৈ যায়। আৰু পেচেণ্টৰ কনভিনিয়েন্সটো বহুত বঢ়িয়া হৈ যায়, তাকে একো গেগৰ প্ৰব্লেম নাহে। আগত যিটো জেনেটিক পেচেণ্ট, যিটো বুঢ়া মানুহ আমাৰ তাত আহে, এইকেইটাক জোখ লওঁতে বহুত দিগদাৰ হয় আৰু এইবিলাক বনাওঁতে জোখ লওঁতেই আমাক গেগৰ প্ৰব্লেম আৰু উশাহ লওঁতে প্ৰব্লেম, এইবিলাক প্ৰব্লেমৰ কাৰণে আমি বহুতবাৰ ট্ৰিটমেণ্টটো কমপ্লিট ভালকৈ যেনেকৈ বিচাৰোঁ তেনেকৈ কৰিব নোৱাৰোঁ, এইটো কম্প্ৰমাইজ হৈ যায়। কিন্তু এই ডিজিটেল ডেণ্টিষ্ট্ৰি অহাৰ কাৰণে আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি অহাৰ কাৰণে আমি এইটো প্ৰব্লেমটো নিশ্চয় ছল্ভ কৰি দিলোঁ আৰু প্ৰচেছটো বহুত ইজি হৈ গ'ল। আমি এইটো এআইটো যিটো আছে এইটো আমি বাচ্চাৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ। যিটো আপোনাৰ সৰু বাচ্চা আছে, এইকেইটা আগতে ট্ৰিটমেণ্ট লওঁতে বহুত দিগদাৰ কৰে। এইকেইটাক আমি স্কেন দি আমি দেখাই দিব পাৰোঁ তাৰ দাঁতটো কেনেকৈ আছে আৰু তাৰ দাঁতত যেনেকৈ পোকে চলি আছে, তেনেকৈ
বুজাই মেলি তাক যে এইটো ব্লেক হৈ গ'ল তোমাৰ আৰু বেয়া কৰিব, এইবিলাক কথা আপুনি সৰু বাচ্চাক আপুনি জেনেৰেলি আমি আগতে বহুত দিগদাৰ পাইছিলোঁ, কিন্তু আমি আজিকালি কম্পিউটাৰত আগতে দেখাই মেলি তাক বুজাই মেলি এইটো ট্ৰিটমেণ্টটো আমি নিশ্চয় বহুত ইজিলি কৰিব পাৰোঁ আৰু পেচেণ্টটো কনভিনিয়েন্সড হৈ যায়, বাচ্চাটো নিশ্চয় কনভিন্ট হৈ যায় কি যে মোৰ মুখত বেয়া হৈছে আৰু যদি মই ইয়াত ট্ৰিটমেণ্ট নলওঁ মোৰ আৰু বেছি দিগদাৰ হ'ব আৰু এই দিগদাৰৰ কাৰণে যদি আৰু মোৰ বেছি পেইন হ'ব পাৰে, তাৰ কাৰণে সি এইটো আগতে কৰাই লয়। আৰু আমি এইটো প্ৰেগনেণ্ট লেডিত এইটো যিটো বস্তু আছে এইটো আমি তাক বুজাই দিব পাৰোঁ যে যিটো আমাৰ জেনেৰেলি এক্সৰে লোৱাটো দিগদাৰ হয় ডিউৰিং প্ৰেগনেঞ্চি, তাকে আমি দেখাই দিব পাৰোঁ ইণ্ট্ৰাঅল স্কেনাৰ দি যে এইটো প্ৰব্লেমটো তেনেকৈ আছে আৰু আপোনাৰ এইটো এইটো আমি সোনকালে ঠিক কৰি দিব পৰা যায়।